মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোগ পাঠ 4 মানস ৰাইনো যাত্ৰীবাহী ৰেলগাড়ীখনত যাত্ৰা কৰিবৰ বাবে ৰীমাহঁতে একে শ্ৰেণীৰ দুটা টিকেট, ইয়াত এটাই শ্ৰেণী আছে, বাকী শ্ৰেণী নাই। এইটো হৈছে যাত্ৰীবাহী ট্ৰেইন। তো ইয়াত একে শ্ৰেণীৰ অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ দুটা টিকেট কিনিবলৈ তেওঁলোকক মুঠ কিমান টকা লাগিব? এটা টিকেটৰ দাম 40 টকা, দুটা টিকেটৰ দাম 80 টকা লাগিব। ৰীমাহঁতে একে শ্ৰেণীৰ দুটা টিকেট কিনিবলৈ কিমান টকা লাগিব? 80 টকা লাগিব। খ নম্বৰ, ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ দুটা টিকট কিনিবলৈ দেউতাকে ৰীমাক 100 টকা দিলে। দুটা টিকট কিনিবলৈ দেউতাকে আৰু ৰীমাক কিমান টকা দিব লাগিব? কিমান টকা দিলে? 100 টকা দিলে। এখন টিকেটৰ ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ এখন টিকেটৰ দাম 70 টকা। দুখন টিকেটৰ দাম 270, 140। তো 140ৰ 100 টকা দেউতাকে দিছে আৰু কিমান টকা দিব লাগিব? 40 টকা দিব লাগিব। তো এইটো ঘৰত কিমান লিখিবা? 40 লিখিবা। শয়নযান শ্ৰেণীত স্লিপাৰ ক্লাছত যাত্ৰা কৰিবলৈ তালিকাত থকা কোন দুখন ৰেলগাড়ী যাব পাৰি? স্লিপাৰ ক্লাছ কোন দুখন ৰেলগাড়ীত আছে? স্লিপাৰ ক্লাছ আছে ব্ৰহ্মপুত্ৰ মেইল, বিবেক এক্সপ্ৰেছ। তো ইয়াত তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ মেইল, বিবেক এক্সপ্ৰেছ। তাৰপিছত কি লিখা আছে চোৱা, ইয়াৰে কোনখন ৰেলগাড়ীৰ টিকটৰ দাম কম? স্লিপাৰ ক্লাছত ব্ৰহ্মপুত্ৰ, বিবেক। বিবেক এক্সপ্ৰেছত 175 টকা, ব্ৰহ্মপুত্ৰত 145। কোনখন ৰেলগাড়ীৰ টিকটৰ দাম কম? ব্ৰহ্মপুত্ৰ মেইল, ব্ৰহ্মপুত্ৰ মেইল বুলি লিখিবা। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ মেইলৰ স্লিপাৰ ক্লাছ শয়নযান শ্ৰেণীৰ এটা আৰু বাতানুকুল তৃতীয় শ্ৰেণীৰ এটা টিকটৰ মুঠ দাম কিমান হ'ব? ইয়াত চোৱা, শয়নযান শ্ৰেণীৰ এটা স্লিপাৰ ক্লাছৰ এটাৰ দাম কিমান আছে ব্ৰহ্মপুত্ৰ মেইলত? 145 আছে। আৰু তৃতীয় শ্ৰেণীৰ বাতানুকুল AC তৃতীয় শ্ৰেণীৰ 505 টকা। 145 টকাৰ লগত 505 টকা যোগ কৰিবা। যোগ কৰিলে এককৰ ঘৰত 5 5, 10, 10ৰ শূন্য লিখিবা, উকলিলে 1 আৰু দশকৰ ঘৰত 4 আৰু শূন্য, 4 হ'ল, উকলা 1টো যোগ হ'লে 5 হ'ব। আৰু শতকৰ ঘৰত 5 আছে আৰু 1 আছে, 5 1 6, 650 টকা লাগিব। বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ এটা টিকট, বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ এটা টিকট 90 টকা। আৰু শয়নযান শ্ৰেণীৰ এটা টিকট, শয়নযান শ্ৰেণীৰ এটা টিকট 175। তো 175, 175 আৰু 90 যোগ কৰিলে হ'ব এককৰ ঘৰত 5, দশকৰ ঘৰত 16ৰ 6 আৰু 1 1 2, 265 টকা। ৰাজধানী এক্সপ্ৰেছৰ বাতানুকূলিত তৃতীয় শ্ৰেণীৰ দুটা টিকটৰ মূল্য, তৃতীয় শ্ৰেণী ৰাজধানী এক্সপ্ৰেছ তৃতীয় শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী 930 টকা। 930 টকাৰ কেইটা টিকট? দুটা টিকট। তো 930 পূৰণ 2 হ'লে কিমান হ'ব? দুটা 930 বা 930 পূৰণ 2 হ'লে 0 6 9 2 18, 1860 টকা হ'ব। স্থানীয় মানৰ সহায়ত যোগ কৰোঁ আহা। একক স্থানত কি কি অংক আছে? 7 2 1। এই গোটেইকেইটা যোগ কৰিবা। 7 8 9 10। একক বা আমি কাঠি হিচাপে ক'লে খোলা কাঠি, ইয়াত 7টা আছে, 2টা আছে, 1টা আছে। খোলা কাঠি কেইটা হ'ল? 10টা হ'ল। যেতিয়া 10টা খোলা কাঠি হ'ল, 10ৰ এটা আমি মুঠা বান্ধিব পাৰিম। 10ৰ, তো 10ৰ মুঠা এটা হ'ব, 10টা কাঠি হ'ল, 10ৰ মুঠা এটা হ'ল। তো 10ৰ মুঠাটো ক'লৈ আহিব? দশকৰ ঘৰত আহিব। দশকৰ ঘৰত 10ৰ মুঠা এটা আহিব। তো 10ৰ মুঠাটো ইয়ালৈ গুচি গ'ল, ইয়াত থাকিলে কি? 0। বা আমি এনেধৰণে বুজিব পাৰোঁ যে ইয়াত 10 হ'ল, 7 2 1, এই তিনিটা যোগ কৰি কিমান হ'ল? 10 হ'ল। 10ৰ একক স্থানত কি অংক আছে? 0 আছে। 0টো এককৰ ঘৰত বহুৱাবা আৰু 1 10, 1 10, 10টো দশকৰ ঘৰত অংকটো বহুৱাবা। 1 4 5, 5 3 8, 8ৰ লগত 2 যোগ কৰিলে 9 10।
তো ইয়াত কিমান লিখিবা 10 তাৰপিছত দ্বিতীয় অংকটো চোৱা ইয়াত এককৰ ঘৰত কি কি অংক আছে 3 7 5 গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 3 7 10 10 5 15 15ডাল কাঠি আছে খোলা কাঠি তো 15ডাল খোলা কাঠিৰ পৰা আমি 10ৰ মুঠা বান্ধিব পাৰিম নে নাই পাৰিম এটা 10ৰ মুঠা বান্ধিব পাৰিলো তো এটা 10ৰ মুঠা 10ৰ স্থানত আহিলে আৰু 5টা খোলা কাঠি থাকি গ'ল তো 5 ইয়াত থাকিব 1 4 5 5 3 8 8 1 9 9টা 10 আছে ইয়াত চোৱা এককৰ স্থানত কি আছে 2 3 4 5 4 9 9 একক আছে 9 বহুৱালা দহকৰ ঘৰত 4 1 5 5 3 8 শতকৰ ঘৰত 8 8 1 9 এয়া হৈছে স্থানীয় মানৰ সহায়ত যোগ কৰা স্থানীয় মানৰ সহায়ত যোগ কৰোৱা 5 আৰু 1 যোগ হ'ল 6 হ'ল 10 স্থানত কি কি আছে 4 আৰু 8 4 আৰু 8 যোগ কৰিলে কিমান 10 হ'ব 4 8 12 10 এটা চোৱা 12 10 পালো 12 10 তে 12 10ৰ পৰা 1ৰ মুঠা বনাব পাৰিবা নে নাই পাৰিবা 10টা 10ৰ মুঠা হলে কিমান হ'ব এটা 1 শতক 1 শতক বা এটা 1ৰ মুঠা তো 12 10ৰ পৰা 10টা 10 ইয়ালৈ শতকৰ স্থানত আনিব লাগিব কাৰণ 1ৰ মুঠা বনাব পাৰিলো যেতিয়া 1ৰ মুঠাটো 1ৰ ঠাইত আহিব শতকৰ ঠাইত আহিব আৰু ইয়াত থাকিব কি অকল 2 আৰু 1টো 1ৰ মুঠাটো ইয়াত আহিব এটা শতক 3 আৰু 5 গোটেইকেইটা মিলিলে 5 3 8 9 9 শতক 9 শতক এই শতকটো 1ৰ মুঠাটো দহকৰ স্থানৰ পৰা আহিছে গতিকে এইটো গোল দি দিবা তাৰপিছত ইয়াত 3 আৰু 4 যোগ কৰিলে 7 লিখিলা এই দুটা যোগ কৰিলে 11 10 11 10ত 1ৰ মুঠা আছে নে নাই 11 10 তো ইয়াৰ পৰা 10টা 10 উলিয়াই লৈ আনিলে এটা 1ৰ মুঠা হ'ব আৰু ইয়াত থাকি যাব 1 10 গতিকে ইয়াত 1 লিখিবা আৰু 1ৰ মুঠা এটা বনাব পাৰি 10টা 10 আনি গতিকে ইয়াত ওপৰত 1 এটা হ'ব 3 2 5 5 1 6 তাৰ পিছৰ অংকটো চোৱা 8 আৰু 6 যোগ কৰিলে 14 একক 14 এককৰ কি বহুৱা 1 10 4 14 14ৰ 4 বহিব 1 10টো 10ৰ মুঠা এটা হৈ গ'ল হেতু দহকৰ স্থানত লৈ যাবা তাৰপিছত 11 1 12 12 10 12 10ৰ 2 বহিব আৰু 1 কলৈ যাব 1 শতকৰ স্থানলৈ যাব কাৰণ 1ৰ মুঠা এটা বনাব পাৰিম 10 10 লৈ পেলাই তো 100 অৰ্থাৎ 10 10 শতকৰ স্থানত বহুৱাবা 3 2 5 5 1 6 6 ইয়াত যোগ কৰিবা 9 6 15ৰ 5 1 10 দহকৰ স্থানলৈ আহিলে যোগ হ'ল ও 9 1 10 হ'ল 10ৰ 0 আৰু 10 10 এটা শতকৰ স্থানত আহিলে তাৰ মানে 10 10 হলে 100 এটা শতকৰ স্থানত আহিলে 5 3 8 1 9 ইয়াত 9 3 বহাবা ইয়াত 9 1 10 10ৰ 0 7 1 8 1 9 9 বহাবা 325ৰ লগত যদি 25 যোগ কৰা হয় 350 হ'ব 350ৰ লগত যোগ কৰিলে 10 যোগ কৰিলে কিমান পাবা 360 360 পাবা আকৌ 360ৰ লগত 35 360ৰ লগত 35 যোগ কৰিলে 395 পাবা 395ৰ লগত 100 যোগ কৰিলে 495 তো ইয়াত খালি ঠাই দিয়া আছে ইয়াত যিকোনো সংখ্যা বহুৱাই তাক বঢ়াই বঢ়াই লৈ যাব পাৰিবা যদি 10 দিয়া 10কে 10 50 60 এনেকৈ বঢ়াই লৈ যোৱা 100 দিলে 150 150 এনেকৈ বঢ়াই তো ইয়াত যিটো সংখ্যা দিবা সেইমতে বঢ়াই বঢ়াই যিটো সংখ্যা দিছে কিমান বঢ়াব লাগে সেইটো যোগ কৰি কৰি যাবা ইয়াত ধৰা সৰু সংখ্যা এটাই ল'লোঁ 10 10ৰ লগত 50 যোগ কৰিলে 60 হ'ল তাৰপিছত 60ৰ লগত 75 75 যোগ কৰিলে 135 পাবা 135 135ৰ লগত 125 যোগ হ'লে 5 5 যোগ কৰিলে 0 0 হ'ল
তাৰপিছত 2 আছে ইয়াত আৰু ইয়াত 3 2 3 5 5ৰ লগত ওকলা একটো যোগ হ'ল 6 হ'ল তাৰপিছত 1 1 2 260 260ৰ লগত আকৌ 200 এটা যোগ কৰিলে কিমান পাবা ইয়াত 460 বহুৱাবা নেক্সট গ নম্বৰটো চোৱা 653 653ৰ লগত 100 এটা যোগ কৰিলে কিমান হ'ব 600 একে 700 753 লিখিবা 753ৰ লগত 50 যোগ হ'ল তো 50 50 100 700 একে 800 803 803 বহুৱাব 803 803ৰ লগত 175 যোগ কৰিবা 5 আৰু 3 যোগ হ'লে 8 হ'ব এককৰ স্থানত দশকৰ স্থানত কিমান হ'ব 7 আছে 7 আছে 7 বহুৱাবা আৰু 8 একে 9 শতকৰ স্থান 988 হ'ব ঘ নম্বৰ প্ৰশ্নটো দি চোৱা 700 800 ইয়াত কিমান লিখিবা 900 ইয়াত 1000 আৰু ইয়াত 1100 100কে আগবাঢ়ি গৈছে সংখ্যাটো ইয়াত সংখ্যা দিয়া আছে আৰু নিকটৱৰ্তী শতক আটাইতকৈ ওচৰত থকা 100 কোনটো হয় সেইটো লিখিব লাগে আৰু তুলনা কৰিব লাগে ইয়াত সংখ্যা 291 291টো 200ৰ ওচৰৰ নে 300ৰ নিকটৱৰ্তী শতক কিমান হ'ব 291টো 300ৰ ওচৰৰ 510 510টো 500ৰ ওচৰৰ এই দুটা যোগ কৰিলে কিমান পাবা 800 পালা আৰু ইফালে যোগ কৰিলে 1 9 1 10ৰ 0 আৰু 5 2 7 7 1 8 801 আৰু ইফালে 800 তো 801টো ডাঙৰ নে সৰু ডাঙৰ গতিকে ডাঙৰ চিনটো দিবা গ নম্বৰটো চোৱা ইয়াত নিকটৱৰ্তী শতক 200 দিয়া আছে ইয়াত নিকটৱৰ্তী শতক 200 তো 200 হয় 200 দিয়া আছে এতিয়া তোমালোকে খালি যোগ কৰিব লাগিব 0 0 4 আৰু ইফালে 7 3 10ৰ 0 ইয়াত 9 9 1 10 10 হ'ল তাৰপিছত 2 1 3 3ৰ লগত 1 যোগ কৰিলে ওকলা একটো যোগ হ'লে 4 400 10ৰ 0 9 10ৰ 0 3 1 4 ইফালে 400 ইফালে 400 গতিকে ইয়াত কি সমান হ'ব সমান তুলনা কৰিলে আমি দেখা পাইছো যে দুইটা সংখ্যা মান একেই গতিকে সমান চিন ব্যৱহাৰ কৰিবা সংখ্যা দিয়া আছে 375 375 300ৰ ওচৰৰ নে 400ৰ 400ৰ ওচৰৰ 295 295টো 300ৰ ওচৰৰ 4 3 700 700 হ'ল ইফালে যোগ কৰিবা 5 5 যোগ কৰিলে 10ৰ 0 হাতে গ'ল 1 1 9 10 10 হাতে 17ৰ 7 হাতে গ'ল 1 5 1 6 670 670টো 700তকৈ ডাঙৰ নে সৰু সৰু গতিকে সৰু চিন দিবা এনেধৰণে সংখ্যাকেইটা যোগ কৰি তুলনা কৰিবা স্থানীয় মানৰ সহায়ত যোগ কৰোৱা এটা কৰা আছে বাকীকেইটা কৰোৱা 8 আছে আৰু 2 আছে 8 আৰু 2 যোগ কৰিলে কিমান পাবা 8 যোগ 2 10 10 10ৰ 0 0 এককৰ ঘৰত 0 বহিব আৰু এক এটা দশকৰ স্থানত আহিব ইয়াত গোল কৰি দিবা কাৰণ এইটো আমি এককৰ ঘৰৰ পৰা 10ৰ মুঠাটো আনিলো সো ইয়াত গোল কৰি দিবা এতিয়া যোগ কৰিবা 1 7 8 8 1 9 9 বুলি লিখিবা 9 লিখিলা ঠিক আছে তাৰ পিছৰটো শতকৰ স্থানৰটো যোগ কৰিবা ইয়াত 7 আছে 3 আছে এই দুটা যোগ কৰা যোগ কৰিলে কিমান পাবা 10 10 শতক পাইছা কিমান শতক হলে 1000 হয় কিমান শতক হলে 1 শতক হলে 100 হয় হয়নে 10 শতক হলে 10টা 100 অৰ্থাৎ 10টা 100 হলে 1000 10 শতক হলে 1000 হয় আৰু আমি ইয়াত কি পাইছো চোৱা 10 শতক যেতিয়া হল এটা হাজাৰৰ মুঠা হল গতিকে হাজাৰৰ মুঠাটো তোমালোকে হাজাৰ ঘৰলৈ আনিবই লাগিব গতিকে হাজাৰৰ মুঠাটো হাজাৰৰ ঘৰলৈ লৈ আনিলা হাজাৰৰ ঘৰত অনা কাৰণে শতকৰ ঘৰত কি থাকিলে একো নাথাকিলে সো ইয়াত 0 লিখিবা 4 2 6 6 1 7 7 লিখিবা 7 3 10 10ৰ 0 0 কিয়
কাৰণ এশৰ মুঠা এটা বনাব পাৰিলোঁ, এশৰ মুঠাটো দশকৰ স্থানলৈ লৈ আনিলোঁ। গতিকে ইয়াত একো নাথাকিলে, সেইটো কাৰণে ইয়াত শূন্য বহিছে। 8 × 6 = 14, 14 × 15, 15 10 হ'ল। 15 10ক আমি এশৰ মুঠা বনাব বা বান্ধিব পাৰিম নে নাই? পাৰিম। 15 10ৰ 10টা 10ক আমি এটা শতকৰ মুঠা বনাব পাৰিলোঁ। 10টা 10ক 10টা 10ক এটা শতকৰ মুঠা বনালোঁ, 10টা 10 ওলাই গ'ল, থাকিলে কেইটা? 5টা 10। গতিকে ইয়াত 5টা 10হে বহিব। 5 লিখা মানে 5টা 10 বহিছে ইয়াত। এশৰ মুঠা এটা ইয়াত অনা হ'ল, ইয়াৰ পৰা ইয়াত গোল দিয়া হ'ল। গতিকে 1 9 0 যোগ কৰিলে 10, 10 শতক। 10টা শতক হ'লে এটা হাজাৰৰ মুঠা হয়। গতিকে হাজাৰত এইটো আহি যাব। আৰু ইয়াত হাজাৰত গুচি গ'ল যেতিয়া একো নাই, ইয়াত 0 বহিব। 1000 2000 3000 গোটেইকেইটা যোগ কৰিলে 6000। 3 আৰু 4 যোগ কৰিলে 7 হ'ল। 8 7 যোগ কৰিলে 15 10। 15 10ত এটা শতকৰ মুঠা বান্ধিব পাৰিবা। তো ইয়াত এটা শতকৰ ঠাইত এটা শতক আহিলে আৰু ইয়াত 5 শতক থাকি গ'ল। তাৰমানে 15ৰ 1 ইয়াত লিখি দিয়া বুলি কোৱা হয়। 15ৰ 1 ইয়াত লিখা আৰু 5টো ইয়াত লিখা। তাৰ মিনিংটো হৈছে কি? 15 10ত আমি এটা শতকৰ মুঠা বনাব পাৰোঁ, সেইবাবে এক শতকৰ মুঠা বনাব পাৰোঁ, সেইকাৰণে শতকৰ মুঠাটো ইয়ালৈ অনা হ'ল আৰু দশকৰ মুঠাটো ইয়াতে থাকিলে। এতিয়া 1 9 10, 10 3 কিমান হ'ব? 13। 13 শতক। 13 শতকত 10টা শতকেৰে এটা হাজাৰৰ মুঠা হ'ল আৰু 3টা শতক ইয়াত শতকৰ স্থানত থাকি গ'ল। আৰু হাজাৰৰ স্থানত 10টা শতক আহিলে, আহি পেলাই এটা হাজাৰৰ মুঠা হ'ল আৰু হাজাৰৰ মুঠা কেইটাৰ লগত যোগ হ'ল। 4টা 3টা হাজাৰৰ মুঠা আছে আৰু এটা। তো 1 4 5, 5 3 8। তো এইকেইটা যোগ কৰোঁ আহা। 7 5 12, 12ৰ 2। এতিয়া আমি খৰকৈ কৰিবলৈ হ'লে আমি এইখিনি কথা কৈ নাথাকোঁ, এনেধৰণে কৰিম। 7 5 12, 12ৰ 2 দশকৰ স্থানত গ'ল 1, 1 10 আৰু এইখিনি যোগ হ'ল 1 3 4, 4 8 12, 12ৰ 2 1 গ'ল শতকৰ স্থানত, 1 0 9 যোগ হ'ল 9 1 10, 10ৰ 0 1 গ'ল হাজাৰৰ স্থানত, 5 1 6 1 7। এনেধৰণে কৰিম খৰকৈ। 8 5 13, 13ৰ 3 1 দশক স্থানত গ'ল, 15 1 16, 16ৰ 6 1 শতকৰ স্থানত গ'ল, 9 1 10, 9 1 10, 10 4 14, 14ৰ 4 হাজাৰৰ স্থানত গ'ল 1, 1 5 6, 6 3 9, 9 লিখিলা, 2 9 11, 11ৰ 1 দশক স্থানত গ'ল 1, 1 1 2, 2 9 11, 11ৰ 1 আকৌ শতকৰ স্থানত 1 গ'ল, 1 9 10, 10ৰ 0 আকৌ 1 হাজাৰৰ স্থানত, 6 1 7, 7 2 9। গতিকে এনেধৰণে এই যোগ কেইটা তোমালোকে 1 3 4, 4 5 9, 9 লিখিবা। 8 3 11, 11 6 17, 17ৰ 7 আৰু 1টো শতকৰ স্থানত আহিব। 17ৰ 7 ইয়াত বহাবা, 1টো শতকৰ স্থানলৈ আহিলে 1 4 5, 5 5 10, 10ৰ 0 1টো হাজাৰৰ স্থানত বহুৱাবা, 1 2 3, 8 7 15, 15 3 18, 18ৰ 8 1 দশক স্থানলৈ আহিব, 1 5 6, 6 8 14ৰ 4 1 শতকৰ স্থানত আহিব, 1 7 8 আৰু 4 2, 5 7 12, 12ৰ 2 1 ইয়ালৈ আনিবা, 1 8 9, 9 4 13, 13 7 21, 21ৰ 1 2 ইয়ালৈ আনিবা, 2 2 4, 4 3 7। এইটো হৈছে ইয়াৰ
যোগফল 8 একে 9 9 বহাবা 9 9 ওপৰত 8 শতকৰ স্থানত 1 1 8 9 9 9 ইয়াত 9 ইয়াত 8 ইয়াত 6 শুদ্ধ উত্তৰটো বাছি উলিওৱা কোনটো শুদ্ধ হ'ব চোৱা এককৰ ঘৰত 6 3 1 আছে 6ৰ লগত 3 যোগ কৰিলে 9 9ৰ লগত 1 যোগ কৰিলে 10 10ৰ শূন্য এককৰ ঘৰৰ স্থানৰ অংকটো শূন্য হ'ব লাগে প্ৰতিটো বিকল্পতে শূন্য আছে নেক্সট দশকৰ স্থানৰ অংকটো যোগ কৰিবা 5 7 12 12 8 20 20 1 21 21ৰ 1 তাৰপিছত উকলিলে 2 এতিয়া দশকৰ স্থানত 1 থকা ইয়াতো আছে ইয়াত নাই গতিকে এইটো নহ'ব এই তিনটাৰ ভিতৰত হ'ব এতিয়া শতকৰ স্থানত চোৱা 2 6 8 8 2 10 11 12 12ৰ 2 তো শতকৰ স্থানৰ 2 ক'ত আছে এতিয়া ইয়াত শতকৰ স্থান 2 নাই এইটো নহ'ব কেনসেল হ'ল তাৰপিছত ইয়াত শতকৰ একক 10 শতকৰ স্থানত 2 নাই কেনসেল গতিকে এইটো হ'ব বাকি আমি হাজাৰ ঘৰৰ অংকটো যোগ নকৰিলেও হ'ব ইয়াত খ নম্বৰটো চোৱা এককৰ ঘৰত 2 7 3 আছে 3 7 10 10 2 11 12 তো 12 হ'ল 12 এককৰ ঘৰৰ অংকটো 2 হ'ব লাগিব এককৰ ঘৰত ইয়াত অংকটো 2 আছে নাই ইয়াত আছে নাই এই দুটাৰ ভিতৰত আনসাৰটো হ'ব দশকৰ ঘৰত ইয়াত শূন্য আছে দশকৰ ঘৰত 8 আছে তো 8 আৰু উকলা 1টো আছিলে 8 1 9 দশকৰ ঘৰৰ অংকটো 9 হ'ব লাগিব এতিয়া দশকৰ ঘৰত ইয়াত 9 আছে নাই গতিকে এইটো নহ'ব আনসাৰ এইটো হ'ব এতিয়া থিয়কৈ যোগ কৰিলে 10 4 14 4 হাতে গ'ল 1 ইয়াত 10 হ'ল 10 5 15 21 21ৰ 1 হাতে গ'ল 2 2 8 10 1 11ৰ 1 হাতে গ'ল 1 আৰু 3 3 গুণ 9 এইটো হৈছে পথালিকৈ আৰু থিয়কৈ যোগ কৰিলে একে ওলাইছে মাহ হিচাপে জমা কৰা মুঠ টকা আৰু ব্যক্তি হিচাপে জমা কৰা মুঠ টকাৰ পৰিমাণ একে নে একে মাহ হিচাপে যিমান যোগফল পোৱা গৈছে মাহ হিচাপে যিখিনি টকা জমা হৈছিলে তাৰ মুঠ টকা 9114 আৰু ব্যক্তি হিচাপে একে গতিকে ইয়াত একে বুলি লিখিবা